মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অনুশীলনী 1.1ত থকা 1 আৰু 2ৰ প্ৰশ্নসমূহৰ সমাধান কৰিম। 1 নম্বৰ কি দিছে চাবা, তলত দিয়াবোৰ সত্য নে অসত্য বিচাৰ কৰা। যেহেতু পাঠটোৰ নাম পৰিমেয় সংখ্যা, প্ৰথমে তোমালোকে চাই লোৱা পৰিমেয় সংখ্যানো কি। তোমালোকে পেজ নম্বৰ ওলাবা, 2ত আণ্ডাৰলাইন কৰি ল'বা পৰিমেয় সংখ্যা যিবোৰ সংখ্যাক পি বাই কিউ আৰ্হিত লিখিব পৰা যায়, য'ত পি আৰু কিউ অখণ্ড সংখ্যা আৰু কিউ নট ইকুৱেল টু 0, সেই সংখ্যাবোৰক পৰিমেয় সংখ্যা বোলে। উদাহৰণ কিছু দিয়া আছে, পৰীক্ষাত এই প্ৰশ্নটো আহে, তোমালোকে প্ৰশ্নটো লিখি ল'বা। পৰিমেয় সংখ্যা কাক বোলে, উদাহৰণ দিয়া। এতিয়া আমি 1 নম্বৰ প্ৰশ্নসমূহ কৰিম। 1 নম্বৰ কি দিছে চাবা, পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে। এই চাবা, উদাহৰণ দি পেলাই আমি বুজি লওঁ। আমি প্ৰথমে লিখিছো যোগৰ বিনিময় বিধি আৰু পূৰণৰ বিনিময় বিধি। যোগৰ বিনিময় বিধি কি হয়, ধৰা a প্লাছ বি, আমি a প্লাছ বিক যদি আমি b প্লাছ a লিখো, তেন্তে কি হয়, ই বিনিময় বিধি বোলা হয়। a প্লাছ বিক উলটাই পেলাই লিখিবা b প্লাছ a, কি হৈ গ'ল, যোগৰ বিনিময় বিধি। এতিয়া উদাহৰণ এটা দিওঁ, ধৰা আমি ইয়াত যদি এৰ মান এটা ধৰো কিমান হ'ল 1, প্লাছ কৰি দিওঁ বিৰ মান ধৰিলো কিমান 2 হ'ল। এতিয়া 1 প্লাছ 2 কৰি দিয়ে কিমান হ'ল 3। ইয়াত চাবা a কিমান ধৰিছিলা 1, 1 ধৰিলো, আকৌ b কিমান আছে আমাৰ 2 আছে, 2 ধৰিলো, আকৌ প্লাছ কৰিলে কিমান হ'ব 3 হ'ব। ইয়াত চাবা ইয়াতো 3 ইয়াতো 3 ইকুৱেল হৈছে, তেন্তে কি হ'ব, পৰিমেয় সংখ্যাই যোগৰ বিনিময় বিধি মানি চলে। একেদৰে পূৰণৰ ক্ষেত্ৰত কি কৰিবা, a ইনটু b কৰিলো ইকুৱেল, ইয়াক উলটাই দিয়া b ইনটু a, পূৰণৰ বিনিময় বিধি। এতিয়া ইয়াকো পূৰণ কৰি দিওঁ, 1 ইনটু 2 কৰি দিওঁ, মানে a ধৰিলো 1, b ধৰিলো কিমান 2। ইয়াতো চাবা আমি কি কৰিব পাৰো, চাবা bৰ মান কিমান আছিলে 2 আৰু মাল্টিপ্লাই কৰি দিওঁ কিমান 1। এতিয়া 1 2 যা কিমান হ'ল 2 আৰু 2 1 যা কিমান হ'ল 2। একেদৰে যদি আমি ইয়াত 2 আৰু 2 ধৰিলোহেঁতেন, 2 2 যা কিমান হ'ব 4। ইয়াকো উলটাই লিখিলে কি হ'ব, 2 2 যা 4 হ'ব। ইয়াত যদি আমি 2 আৰু 3 ধৰিলোহেঁতেন, তেন্তে 3 2 যা কিমান হ'লে 6 আৰু 6 সমান হ'লহেঁতেন। ইয়াৰ পৰা আমি বুজি উঠিলো যে পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে। লিখিম আমি সত্য। এইটো হ'ল ইয়াৰ এনচাৰ। কুৱেশ্যন নম্বৰ 2 দিছে চাবা, পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে। চাবা উদাহৰণ দি আমি বুজিলো, প্ৰথমে লিখিলো বিয়োগৰ সহযোগ বিধি আৰু হৰণৰ সহযোগ বিধি। বিয়োগৰ সহযোগ বিধি কি হয় চাবা, a মাইনাছ b দিলো, হ'ল ব্ৰেকেট এটা দিবা, মাইনাছ কি দিলো c, ইকুৱেল আমি লিখিব পাৰো কি a হ'লে প্ৰথম ব্ৰেকেট ইয়াত দিছিলো, এতিয়া দ্বিতীয় ব্ৰেকেটত কি কৰিবা, ইয়াত চাবা মাইনাছ দিবা আৰু b মাইনাছ c কৰি দিবা, d মাইনাছ কি কৰিলো c। এতিয়া এৰ এটা মান ধৰিলো, এৰ মান ধৰিলো আমি কিমান 2 ধৰা, এৰ মান কি ধৰিলো 2, মাইনাছ কৰি দিয়া কিমান 3 হয়নে, আৰু ব্ৰেকেট আছে ব্ৰেকেট দিবা, মাইনাছ কি দিলো চিৰ মান ধৰিলো আমি কিমান 4। এতিয়া চাবা ইয়াত আমি কি পাই আছো, প্লাছে মাইনাছে কৰিলে কি হ'ব, প্লাছ মাইনাছে কি হ'ব মাইনাছ, ইয়াত কি হ'ব -1, কি হ'ল -1, কাৰণ মাইনাছৰ চাইনটো ডাঙৰ আছে, প্লাছে মাইনাছে মাইনাছ, 3ৰ পৰা 2 গ'ল, থাকিল কিমান 1, মাইনাছ ডাঙৰ হোৱাৰ বাবে ইয়াত কি হ'ব মাইনাছ, ইয়াত আছে কি -4। ইয়াত কি পালো আমি -5, কাৰণ মাইনাছে মাইনাছে প্লাছ কৰিবা, 4 1 কিমান হ'ল 5, ডাঙৰ কি আছে মাইনাছ, তেন্তে কি হ'ব -5। ইয়াত চাবা a কিমান আছিল আমাৰ 2 আছিল, মাইনাছ দিলো, b কিমান আছে আমাৰ, b আছে কিমান 3, আৰু c কিমান আছে আমাৰ 4, ইয়াত মাইনাছ আছে মাইনাছ দিবা 4 দিলো। এতিয়া চাবা ইয়াত আমি কি পাই আছো, 2 2 থাকিল, মাইনাছ মাইনাছ হ'ল, প্লাছে মাইনাছে কি হ'ব মাইনাছ, প্লাছে মাইনাছে কি হ'ল মাইনাছ, 4ৰ পৰা 3 গ'লে কিমান হ'ব 1, সাইন কাৰ ডাঙৰ মাইনাছৰ, ইয়াত মাইনাছ দিবা, হ'ল ব্ৰেকেট এটা দিবা। এতিয়া 2 ইয়াত মাইনাছে মাইনাছে কি হৈ যাব প্লাছ হ'ব, প্লাছ কিমান হ'ল 1, তেন্তে ইয়াত কিমান পালো আমি 3। ইয়াত চাবা -5 আৰু 3 সমান হৈছে নে, সমান হোৱা নাই, তেন্তে আমি ক'ব পাৰো পৰিমেয় সংখ্যাই বিয়োগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে। ইয়াত কৈছে কি হ'ব, নচলে, কি হ'ব নচলে। হৰণৰ সহযোগ বিধি কি কৰিবা চাবা, হৰণৰ সহযোগ বিধিত আমি a ডিভাইডেড b বুলি দিলো, হ'ল ব্ৰেকেট এটা দিবা। একেদৰে এই মাইনাছৰ ক্ষেত্ৰতো যেনেদৰে কৰিছিলো, ইয়াত ডিভাইডেড কি দিলো আমি c, ইকুৱেল দি পেলাই আমি ইয়াত লিখিব পাৰো a ডিভাইডেড b ডিভাইডেড c বুলি লিখিব পাৰো। এতিয়া চাবা ইয়াত এটা মান ধৰা, মান ধৰিলো কিমান 25 ধৰিলো, কিমান ধৰিলো 25 ডিভাইডেড ধৰিলো 5, হ'ল ব্ৰেকেট বন্ধ কৰিলো, ডিভাইডেড আকৌ দিয়া কি 5। ইয়াত চাবা এই 5 দি পেলাই 25 কেইবাৰ গ'ল, 5 5 যা 25, 5 বাৰ গ'ল,
ডিভাইডেড কি হ'ল 5 এতিয়া 5 দি পেলাই 5ক কেইবাৰ যাব এবাৰ যাব 1 পালো ইয়াত আমি a এর মান কিমান ধৰিছিলো 25 বুলি ধৰিছিলো ইয়াতো 25 দিয়া হল ইয়াতো কিমান দিলো 25 দিলো ডিভাইডেড b ডিভাইডেড c আছে b কিমান আছিল আমাৰ 5 ডিভাইডেড কি দিবা আকৌ 5 দিবা হল ব্ৰেকেট বন্ধ কৰিলো ইয়া 25 ডিভাইডেড 5 দি পেলাই 5ক কেইবাৰ গল এবাৰ 1 দি পেলাই 25ক কেইবাৰ যাব 25 বাৰ সবা সমান হৈছে নে দুই পক্ষত সমান হোৱা নাই তেন্তে আমি কি লিখিম ইয়াত অসত্য বুলি লিখিম কি লিখিম অসত্য অসত্য এটো হল ইয়াৰ এনসার কাৰণ পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে বুলি কৈছে নচলে হ'ব কোৱেশ্চন নম্বৰ 3 কি চাবা পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ নহয় ইয়াত চাবা কি হল পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ হয় না নহয় আমি উদাহৰণ এটা দি বুজিলো যেনে ধৰা আমি 5 ললো মাইনাস কৰি দিও কিমান 1 5 ৰ পৰা 1 মাইনাস কৰিলে কিমান পালো আমি 4 চাবা যেহেতু সংখ্যা দুটা চাবা বিয়োগ কৰাৰ পিছত এই সংখ্যাটো যেটো পালো এটো এটা পৰিমেয় সংখ্যা হয় হয়নে তেতে কি হ'ব পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ নহয় বুলি কৈছিলে ইয়াত পৰিমেয় হ'ব পৰিমেয় সংখ্যা আমি কি পালো ইয়াত পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ হয় হলনে কাৰণ পৰিমেয় সংখ্যা চাবা 5 ৰ পৰা 1 যাওতে আমি 1 বিয়োগ কৰোতে আমি কিমান পালো 4 পালো তেতে 4 এটা কি বুলি ধৰিব পাৰো কাৰণ 4 ৰ তলত কিমান এটা আছে 1 p/q আকাৰে আছে তেতে ই এটা কি সংখ্যা পৰিমেয় সংখ্যা হিচাপে আছে তেতে কি লিখিবা পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ নহয় বুলি কৈছে পৰিমেয় সংখ্যা বিয়োগত আবদ্ধ হয় তেন্তে কি লিখিম এটো অসত্য কি লিখিম অসত্য কোৱেশ্চন নম্বৰ 4 দিছে কি চাবা শূন্যৰ প্ৰতিক্ৰম নাই আমি উদাহৰণ দি বুজিলো চাবা প্ৰতিক্ৰম কি হয় যেনে ধৰা 5 এটা সংখ্যা ললো 5 ৰ তলত কিমান আছে 1 ইয়াৰ প্ৰতিক্ৰম হ'ব ইয়াক উল্টাই দিবা প্ৰতিক্ৰম হ'ব কি 1/5 প্ৰতিক্ৰম কি হ'ব 1/5 এতিয়া চাবা এই 5 আৰু 1/5ক যদি আমি কাটি দিও তেন্তে কিমান হ'ব 1 মানে প্ৰতিক্ৰম হল কি যিকোনো এটা সংখ্যাক কি সংখ্যাৰে পূৰণ কৰিলে আমি কিমান পাম 1 পাম এই সংখ্যাটোৱে হল কি তাৰ প্ৰতিক্ৰম যেনে ধৰা 3 ললো 3 ৰ প্ৰতিক্ৰম কি হ'ব 3 তলত কিমান আছিল 1 এই কি সংখ্যাৰে পূৰণ কৰিলে কি সমান হ'ব আমি 1 পাম তে ইয়াক যদি আমি এই 3 তলত যিকোনো সংখ্যা তাৰ তলত কিমান থাকে 1 তে ইয়াক যদি আমি উল্টাই দিও কিমান হ'ব 1/3 3 দি প্লে 3 কাটিলো কেবাৰ গল এবাৰ ইয়াত কিমান হ'ব 1 পালো তে ইয়াত চাবা শূন্যৰ প্ৰতিক্ৰম নাই বুলি কৈছে তে শূন্য তলত কিমান আছে 1 ইয়াক উল্টাই দিলে কিমান হ'ব 1 কিমান হ'ব 0 আৰু 1 দি প্লে 1ক কাটিলো কিমান হ'ব আমাৰ 0 বাছি থাকিব হয়নে 0 1 যে কিমান হ'ব 0 হ'ব 1 পামনে আমি নেপাম এতিয়া চাবা ইয়াত আমি যেতিয়া 0 পাইছো সেই 0 হল কি 1 পাইছো না আমি পোৱা নাই তেতে শূন্যৰ প্ৰতিক্ৰম নাই এই উক্তিটো কি লিখিম আমি সত্য ইয়াত কি লিখিম আমি সত্য কোৱেশ্চন নম্বৰ 5 কি চাবা শূন্যটো পৰিমেয় সংখ্যা কি লিখিম এটো সত্য চাবা আমি যিকোনো সংখ্যা লিখো শূন্যৰ তলত কিমান আছে এটা 1 2 এটা আছে 2 ৰ তলত কিমান আছে এটা 1 3 আছে 3 ৰ তলত কিমান আছে 1 আমি কি জানো যিবোৰ সংখ্যা p/q আকাৰে লিখিব পাৰি যত q not equal to 0 সেই সংখ্যাবোৰক কি বুলি কোৱা হয় পৰিমেয় সংখ্যা ইয়াত চাবা p/q আকাৰে লিখিব পাৰি p/ যদি q আকাৰে লিখো তেন্তে p ইয়াত কিমান আছে 0 আৰু q কিমান আছে আমাৰ 1 আৰু আমি কি জানো q not equal to কি হ'ব লাগিব 0 পৰিমেয় সংখ্যা হ'বলৈ হলে q ৰ মান কিমান আছে 1 আছে 0 তো নাই তেন্তে কি হ'ব শূন্যটো এটা কি হ'ব পৰিমেয় সংখ্যা হ'ব সত্য কোৱেশ্চন নম্বৰ 6 কি দিছে চাবা 3/2 * 5/6 * 4/7 = 4/7 * 5/6 * 3/2 ইয়া সবে ইকুৱেল সাইনৰ দুটা পক্ষ হিচাপে ধৰি লোৱা এটা হল বাও পক্ষ আৰু এটা হল সু পক্ষ দুটা পক্ষৰ ফালে চোৱা কি আছে ইয়াতো 4/7 আছে ইয়াতো 4/7 আছে ইয়াতো 5/6 আছে ইয়াতো 5/6 আছে ইয়াতো 3/2 আছে ইয়াতো 3/2 আছে মাল্টিপ্লাই কৰিলে দুটা পক্ষ কি হ'ব সমান হ'ব তেন্তে ইয়াতে আমি কি লিখিম সত্য কি লিখিম সত্য Question number 7 চাবা 5/9 into whole bracket with কিছে 1/3 plus 7/3 equal 5/9 into 1/3 plus 7/3 দিছে ইয়াত চাবা পূৰণৰ বিতৰণ বিধি ইয়াত মানি চলিছে নে চাও ইয়াত চাবা প্ৰথমে আমাক কি দিছে সলিউশন দিলো if 5/9 multiply 1/3 plus 7/ কি আছে 3 equal দিছে 5/9 into 1/3 plus কি দিছে 7/3 ইয়াক চাবা এই হোল ব্ৰেকেট যত আছে ইয়াক যদি আমি আতৰাই দিও এই 5/9 দি প্লাই
মাল্টিপ্লাই হ'ব 1/3 প্লাস এই 5/9 দি পেলাই এই 5/9 দি পেলাই আকৌ এবাৰ 1/3 মাল্টিপ্লাই হ'ব আকৌ 5/9 দি পেলাই 7/3 মাল্টিপ্লাই হ'ব 5/9 7/3 হলনে আৰু 5/9 মাল্টিপ্লাই কি আছে ইয়াত 1/3 প্লাস কি আছে 7/3 এতিয়া চাবা ইয়াত 5/9 1/3 মাল্টিপ্লাই পালো আকৌ প্লাস 5/9 ইনটু 7/3 আছে ইয়াত আছে চাবা 5/9 1/3 এইটো পক্ষ এইটো মিলিছে কিন্তু ইয়াত 7/3 অকলে আছে কিন্তু 5/9 নাই তেতে কি হ'ব এইটো অসত্য হ'ব কি হ'ব অসত্য হ'ব কাৰণ এইটো বিতৰণ বিধি মতে হোৱা নাই বিতৰণ বিধি মতে হৈছে নেকি হোৱা নাই তেতে কি লিখিবা ইয়াত কি আছে নট ইকুৱেল টু হয়নে ইয়াত কি লিখিম আমি অসত্য কি লিখিম অসত্য Question number 8 saba ki dise 7/12 minus 3/7 plus 11/12 equal 7/12 minus whole bracket e dise ki 3/7 plus 11/12 saba yak ami enedore koribo paru solution dilu 7/12 minus 3/7 plus 11 by ki ase 12 ase equal yat ase 7/12 এই ব্র্যাকেটটুক আঁতৰাই দিয়া ব্র্যাকেটটুক আঁতৰালে কি হ'ব আগফালে কি সাইন আছে মাইনাস তেন্তে ভিতৰৰ সাইন বিলি পৰিৱৰ্তন হৈ যাব ইয়াত আছিল প্লাস প্লাসে মাইনাসে কি হৈ যাব -3 বাই কিমান হ'ব 7 ইয়াত ব্র্যাকেট আঁতৰালে কি হ'ব প্লাসে মাইনাসে কি হৈ যাব -11 বাই কি হ'ল 12 ইয়া সব ইয়াত 7/12 7/12 ঠিকই আছে প্লাসত ইয়াত 3/7 মাইনাসত আছে ইয়াতো মাইনাসত আছে কিন্তু 11/12 কিহত আছে প্লাসত ইয়াত কিহত আছে মাইনাসত সমান হৈছে নে সমান হোৱা নাই নট ইকুৱেল টু তেন্তে কি লিখিম এইটো অসত্য বুলি লিখিম কি লিখিম অসত্য 8 নম্বৰটো কি হ'ব আমাৰ অসত্য Question number 9 কি দিছে -3/11 into 2/9 equal -3/11 ইয়াক চাবা আমি লিখি লৈছো আকৌ ইয়াত চাবা 3 দি প্লাই 3 কেবাৰ গল এবাৰ গল থাকি যাব কি এইফালে -2 কিমান থাকিব 11 আৰু ইয়াত থাকিল কি -3 কিমান হল 11 দুটা পক্ষ সমান হৈছে নে সমান হোৱা নাই যেহেতু সমান হোৱা নাই নট ইকুৱেল টু আমি দিব পাৰো সমান যদি হোৱা নাই কিন্তু ইয়াত কি দিছিলে সমান তেন্তে কি লিখিম আমি অসত্য বুলি লিখিম কি লিখিম অসত্য Question number 10 saba ki dise 4/9 whole bracket with 11/12 plus -5/6 equal 4/9 multiply 11/12 plus 4/9 into multiply ki dise -5/6 dise এই saba yak ami ki kenedore koribo paru এই 4/9 di প্লাই প্রথমে এই 4/9 দি প্লাই 11 ক এবাৰ মাল্টিপ্লাই কৰিবা আকৌ 4/9 দি প্লাই -5/6 ক এবাৰ মাল্টিপ্লাই কৰিবা তেন্তে 4/9 দি প্লাই আমি মাল্টিপ্লাই কৰিব পাৰো কাক 11/12 ক এবাৰ আকৌ প্লাস ইয়াত একো সাইন নাই মানে প্লাস আছে প্লাস 4/9 দি প্লাই মাল্টিপ্লাই কৰি দিবা কাক -5/6 ক এটি আমাৰ বাওপক্ষত আছিল হয়নে বাওপক্ষ দি প্লাই খুপক্ষত কি আছিল চাবা 4/9 আছে মাল্টিপ্লাই কি আছে 11/12 প্লাস 4/9 আছে মাল্টিপ্লাই কি আছে -5 কি আছে 6 দিছিলে এই সবা দুটা পক্ষতে চোৱা এই 4/9 11/12 আৰু 4/9 11/12 মিলিছে 4/9 -5/6 আৰু 4/9 -5/6 মিলিছে তেতে ইকুৱেলত আছে তেতে কি লিখিম এইটো সত্য বুলি লিখিম কি লিখিম সত্য 10 নম্বৰটো আমি কি লিখিম সত্য Question number 2 কি দিছে চাবা যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা 1 নম্বৰ দিছে -7/9 পেজ নম্বৰ 14 ত চাবা যোগাত্মক বিপৰীত সংখ্যা দুটা সংখ্যাৰ যোগফল শূন্য হলে সংখ্যা দুটাৰ এটাক আনটোৰ যোগাত্মক বিপৰীত বুলি কোৱা হয় ধৰা এটা সংখ্যা দিয়া আছে প্লাসৰ 3 আমি যদি -3 কৰো তেন্তে কিমান পাম 0 তেন্তে 3 মানে প্লাসৰ 3 যোগাত্মক বিপৰীত কি হ'ব মাইনাসৰ 3 তেন্তে 1 নম্বৰ প্ৰশ্নটো আমি কি লিখিব পাৰো -7/9 ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ল 7/9 ইকুৱেল দিব পৰা প্লাসৰ কি লিখিব পৰা 7/9 হল কাৰণ -7/9 ৰ লগত যদি +7/9 কৰো তেন্তে কি হ'ব মাইনাসে প্লাসে মাইনাস কি থাকিব আমাৰ 0 বাচিব কাটি গলে কি থাকিব 0 কি হ'ব -7/9 ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ল 7/9 Question number 2 কি দিছে চাবা 3 ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ল -3 3 নম্বৰত চাবা কি দিছে -2/8
সলিউশন দিবা -2/8 ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ল প্লাছৰ 2/8 কাৰণ মাইনাসে প্লাসে কি হ'ব মাইনাস হ'ব 0 ওলাব লাগিব মানে যোগাত্মক বিপৰীত সংখ্যাটো জানাই যে দুটা সংখ্যাৰ যোগফল কিমান হ'ব লাগিব আমাৰ 0 হ'ব লাগিব 19 বাই কি আছে -7 19 বাই -7 ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ল কি 19 প্লাছৰ 19/7 আৰু মাইনাসৰ a/c ৰ যোগাত্মক বিপৰীত সংখ্যাটো হ'ল কি প্লাছৰ a/c প্লাছ নিদিলেও হ'ব a/c লিখিলে হ'ব